আনলৈ কাপোৰ বনাওঁতে নিজলৈ বনাবলৈ সময়ে নহয়গৈ বিহুতে পিন্ধিম বুলি এযোৰ বনাইছিলোঁ যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু এতিয়া বনাই থৈছোঁ পিন্ধিলে আপোনালোকক ভালদৰে দেখাম কাৰণ আপোনালোকে খুলি দেখাবলৈ যিহেতু কৈ আছে আৰু এই তিনিযোৰ যিহেতু এতিয়া পঠাই দিম ভাবিলোঁ আপোনালোকক অকণমান খুলি দেখাই দিওঁ এই কাপোৰযোৰ কালাৰটো মোক বাইদেৱে কৈছিলে যে এই কালাৰটোতে বনাই দিবা পাটৰ চাদৰ এখন তিনিখন দিছিলে দুখন তেওঁৰ হয় আৰু এখন বেলেগৰ হয় আৰু এই কালাৰটোত বনাবলৈ কৈছিলে হয়তো কোনোবাই কালাৰটো বেয়াও পাব পাৰে আৰু কোনোবাই ভালো পাব পাৰে কাৰণ সকলোৰে ভাল লগা বেয়া লগাবোৰ বেলেগ বেলেগ আৰু মই যিহেতু তেওঁক সুধি লৈছোঁ কি কালাৰত বনাম আৰু তেখেতে সেইটো কালাৰে কৈছিলে মোৰো কিন্তু বেয়া লগা নাই প্ৰথমতে ভাবিছিলোঁ কেনেকুৱা লাগিব কাপোৰযোৰ কিন্তু এতিয়া ভাল লাগিছে বনাই হোৱাৰ পিছত অকণমান বেলেগো হৈছে কাপোৰযোৰ আৰু এইযোৰ তেখেতৰে হয় আৰু এইযোৰো সুধি লৈছিলোঁ আচলতে মই যেতিয়া কাপোৰ এযোৰ বনাওঁ সুধি লওঁ যে কেনেকৈ বনালে আপোনালোকে ভাল পাব আৰু মোৰ যিহেতু আগৰ ডিজাইন বহুতখিনি আছে তেওঁলোকে তাৰ পৰা চায়ো কৈ দিয়ে এনেকৈ বনাই দিবা আৰু এইযোৰো তেনেকৈ বনাই দিয়া হৈছে মোৰ আগৰ ডিজাইন চায়ে তেওঁ মোক বনাবলৈ কৈছিলে আৰু কালাৰটো তেখেতে কৈছিলে আৰু এইযোৰো বাইদেউ এগৰাকীৰে হয় ওচৰৰে তেখেতৰ ঘৰৰ ওচৰৰে বাইদেউ এগৰাকীৰ হয় আৰু এইযোৰো এইটো কালাৰতে বনাবলৈ কৈছিলে যিহেতু চাদৰখনৰ কাপোৰ মাজত বহুতখিনি লেতেৰা আছিলে কম কাপোৰ উলিয়াব পাৰিছিলোঁ আৰু সেইখিনিৰে যিমানখিনি পাৰিছোঁ এযোৰ কাপোৰ ৰেডি কৰি দিলোঁ আৰু